নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই কল্যাণ। আপোনালোকৰ ভালনে? আৰু আজি মই সৰু হৈ এটা জিমত আছো। মোৰ দাদাজনৰ গাঁৱতে আছো। মই বডি বনাই সৰুতে বহুত ভাল পাইছিলো, ভীমকল খাইছিলো। কিন্তু খোৱা বোৱা খেলি মেলি প্ৰথমতে গেষ্ট্ৰিক হ'ল আৰু চুগাৰ থকা হলেতো হয়তো নাথাকিলেই হলে। দৰৱ পাতি খাই আছো, তথাপিও এতিয়া অলপ ভাল পাইছো। সেইকাৰণে মই ফ্ৰী হেণ্ড কৰোঁ। একচুৱেলি মই ফ্ৰী হেণ্ডে কৰোঁ, মই লোহা নেদাঙো, কিন্তু লোহা অলপ দাঙিম বুলি ভাবিছো। আপোনালোকক বডি বনাওক, মই বডি বনাবলৈ আৰম্ভ কৰিছো। আৰু ফ্ৰী হেণ্ড কৰিলে বেছি ভাল। এই ডাঙৰ ডাঙৰ পেট লৈ লাভ নাই, বহুত ডাঙৰ ডাঙৰ বডি হৈও লাভ নাই। এটা হিচাপত থাকিব লাগে, নিজে কাপোৰ কানিকেইটা পিন্ধিব পাৰিলে হ'ল। থুপুৰাটোত কোনো কথা নাই। আহক মই অকণমান বডি বনাইছো, আপোনাক দেখাওঁ। বেছি দীঘলীয়া নকওঁ বন্ধুসকল। বাইচেপ আৰু ট্ৰাইচেপ এইকেইটাই মেইন। আৰু আগলৈ ভৱিষ্যতলৈ ভিডিঅ' পাই থাকিব, চাই থাকিব। আৰু বডিটো এইটো আমাৰ জীৱন হয়। বডিটো আমাৰ বহুত গুৰুত্বপূৰ্ণ হয়। যদি এই বডিটো নাথাকে, আমাৰ কলিজাটো লাগি থাকিবলৈও বহুত কষ্ট পাব। সেইকাৰণে আপোনালোকো আৰু ভাইটিসকলক কৈছো, ড্ৰাগছ নাখাব। বডি বনোৱা, স্পৰ্টিং পিন্ধা টাইট। আমি আগতে কলেজত যাওঁতে স্পৰ্টিং পিন্ধিছিলো, চাৰ্ট পিন্ধিছিলো, ফুল চাৰ্ট পিন্ধাই নাছিলো। এতিয়া দেখো চবে ফুল চাৰ্ট পিন্ধে, ড্ৰাগছ খায়। সেইবিলাক চব বাদ দিয়া, নিজৰ জীৱনটোৰ কথা ভাবা। কৰ্মৰ মাজে চব কৰিব লাগিব, কামো কৰিব লাগিব, গানো গাব লাগিব, নাচিব লাগিব, বডিও বনাব লাগিব। আধা ঘণ্টা ফ্ৰী হেণ্ড কৰোঁ মই, আধা ঘণ্টা 1 ঘণ্টা মই ফ্ৰী হেণ্ড কৰোঁ। মই কি ফ্ৰী হেণ্ড কৰোঁ আপোনালোকক অন্যটাৰ ভিতৰত দেখাম। আজিলৈ আহিছো। বডিটো আছে নাই, বাইচেপ বনিছে নাই ক'ব, আৰু কমেণ্টত জনাব। আজি বাইচেপ দেখাইছো, এপছ দেখাম এদিন। আজিলৈ আহিছো। জয় বিশ্বকৰ্মা।